নমস্কাৰ ডাইডোকালে মই আপোনালোকক স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিম প্ৰফিট এণ্ড লছৰ ওপৰত আমি তাৰ আগৰ ভিডিঅ'বিলাকত পাৰ্চেন্টেজ ৰেশিও এণ্ড প্ৰপৰ্শন এইবিলাকৰ ওপৰত আমি ডিসকাস কৰি আহিছো আৰু আজি আমি ডিসকাস কৰিম প্ৰফিট এণ্ড লছ যেটো আমি অসমীয়াত কওঁ লাভ আৰু লোকচান আমি এই টপিকৰ একেবাৰে বেসিকৰ পৰা আমি ষ্টাৰ্ট কৰিম যিবিলাক বেসিক কনসেপ্ট আমি হেতু ভালদৰে বুজিবলৈ আমি চেষ্টা কৰিম আৰু যদিহে আপোনালোকে এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব প্ৰফিট এণ্ড লছ কি জনাৰ আগতে আমি কিছুমান টাৰ্মৰ বিষয়ে আমি জানিব লাগিব ফাৰ্ষ্টটো হৈছে কষ্ট প্ৰাইস যেটো অসমীয়াত কোৱা হয় ব্যয় মূল্য এতিয়া মই এক্সাম্পল এটা লৈছো মই এখন বাইক কিনিলো আৰু সেই বাইকখন মই যেটো দামত কিনিম সেই দামটো হ'ব মোৰ কাৰণে কি হ'ব কষ্ট প্ৰাইস তাৰ মানে ব্যয় মূল্য আৰু ইয়াৰ যদি আমি ডেফিনেশনটো চাওঁ যে সামগ্ৰী বা সামগ্ৰী এটা ক্ৰয় কৰাৰ বাবে পৰিশোধ কৰা পৰিমাণ তাৰ মানে মই যিখন বাইকখন কিনিলো সেই বাইকখন মই লোৱাৰ বাবদ মই যেটো পইচা দিলো যেটো টকা দিলো সেই দোকানীজনক সেই পইচাটো কি হৈছে কষ্ট প্ৰাইস the amount paid for a product or commodity to purchase it is called a cost price আৰু cost price টো কি হিচাপে লিখে সিপি হিচাপে ডিনোট কৰা হয় আমি সিপি বুলি লিখো আৰু কষ্ট প্ৰাইস টো দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে ফিক্সড কষ্ট আৰু এটা হৈছে ভেৰিয়েবল কষ্ট ফিক্সড কষ্ট মানে হৈছে যেটো কষ্ট প্ৰাইস হেতু কনস্ট্যান্ট থাকে তাৰ মানে যেটো ব্যয় মূল্য সেই ব্যয় মূল্যটো স্থিৰ থাকে হেতু কোনো এটা পৰিস্থিতিতে কি নহয় হলনি নহয় আৰু নেক্সট হৈছে ভেৰিয়েবল কষ্ট যেটো অসমীয়াত কোৱা হয় পৰিৱৰ্তনশীল ব্যয় তাৰ মানে এটো কেতিয়াবা সিচুৱেচনৰ ওপৰত বেস কৰি বা কিবা হেৰি ওপৰত বেস কৰি এটো কি হ'ব পাৰে চেঞ্জও হ'ব পাৰে যত কোনোবা এটা জায়গাত যদি কিবা এটা বস্তুৰ দাম কলম এটাৰ দাম 10 টকা হয় সেই কলমটো বেলেগ এটা জায়গাত কি হয় 5 টকা হয় তো কেতিয়াবা কষ্ট প্ৰাইসটো চেঞ্জও হ'ব পাৰে তেতিয়াহলে কষ্ট প্ৰাইস আছে আমি কোনোবা এটা বস্তুৰ বাবদ যেটো পইচা পে কৰো হেতু হৈছে আমাৰ কষ্ট প্ৰাইস তাৰমানে মই বাইকখনৰ কাৰণে পে কৰিলো কিবা এটা প্ৰাইস আৰু হেতু মোৰ কাৰণে কি হয় এটো কষ্ট প্ৰাইস হয় এতিয়া সেই বাইকখনকে মই যদি কোনোবা এজন ব্যক্তিক বিক্ৰী কৰিলো মই বাইকখন কিনিলো মোৰ এটা কষ্ট প্ৰাইস আছে এতিয়া মই সেই বাইকখন কেদিনমান ইউজ কৰিলো তাৰ পিছত মই হেতু বিকি দিলো মই যেটো প্ৰাইসত বিকিম হেতু কি হ'ব সেলিং প্ৰাইস মোৰ সেলিং প্ৰাইস তাৰমানে বাইকখনৰ সেলিং প্ৰাইস the amount for which the product is sold is called selling price তাৰ মানে বস্তুটো যেটো পৰিমাণৰ বাবদ বিক্ৰী কৰা হল হেতুৱে কি হৈছে সেলিং প্ৰাইস মই বাইকখন বিকি দিলো হেতু মোৰ মানে বাইক হেখন বাইকৰ কি হয় এটো সেলিং প্ৰাইস আৰু এতিয়া মন কৰিব কথাটো যে কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস বেলেগ বেলেগ দুইটা বেলেগ হয় কাৰণ মই যেটো দামত কিনিলো কষ্ট প্ৰাইস তাৰ মানে মই বাইকখন যেটো দামত কিনিছিলো সেই দামটোতে মই একেটা দামতে বিক্ৰী কৰিব নোৱাৰো কাৰণ মই হেতু ইউজ কৰিলো মই কম দামত বিক্ৰী কৰিব লাগিব বা মই বেছি দামত বিক্ৰী কৰিব পাৰো হেতু বেলেগ কথা সো কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসটো সেম নহয় এতিয়া মনৰ এটা কনফিউজন থাকিব পাৰে মই ধৰিলৈছো এটা পেনৰ দাম যদি 10 টকাত বিক্ৰী কৰিছে তাৰ মানে হেতু কি হয় সেলিং প্ৰাইস আকৌ মই যদি হে পেনটো 10 টকাত কিনিছো তাৰ মানে হেতু মোৰ কষ্ট প্ৰাইস সো দুইটা পৰিস্থিতি সেম নহয় মানে এতিয়া আমি ক'ব নোৱাৰো যে কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসটো সেম নেকি আমি হেতু ক'ব নোৱাৰো কাৰণ এটো মোৰ কাৰণে হৈছে এটো কষ্ট প্ৰাইস 10 টকাটো মোৰ কাৰণে কষ্ট প্ৰাইস তাৰমানে মই কিনিছো পেনটো কিন্তু হেতু বেলেগে সেল কৰিছে হেতু সেলিং প্ৰাইস কিমান 10 টকা কিন্তু তেওঁৰ কাৰণে হে দোকানীজনৰ কাৰণে হেতু কষ্ট প্ৰাইসটো বেলেগ দোকানীজনেটো লাভত বিক্ৰী কৰিব পেনটো তেওঁ 8 টকাত কিনিছে আৰু 10 টকাত বিকিছে 2 টকা লাভ কৰিছে সো কথাটো হল কি মোৰ কাৰণে হে এটো কি হয় এটো কষ্ট প্ৰাইস তেখেতৰ কাৰণে কষ্ট প্ৰাইসটো বেলেগ হয় তেখেতৰ কাৰণে হেতু কি হয় সেলিং প্ৰাইস হয় আৰু মোৰ কাৰণে যদি মই হে পেনটো আৰু বেলেগ কাৰবাক বিক্ৰী কৰো তেতিয়াহলে মোৰ কাৰণে সেলিং প্ৰাইসটো বেলেগ হ'ব সো বেসিক্যালি সেলিং প্ৰাইস কি হল এতিয়া যেটো দামত বস্তুটো বিক্ৰী কৰা হয় হেতু হৈছে সেলিং প্ৰাইস নেক্সট প্ৰফিট যেটো অসমীয়াত কোৱা হয় লাভ বুলি এতিয়া লাভ মানে কি যদি মই হে বাইকখন 10000 কিনিছিলো মই এটা এক্সাম্পল দিছো বাইকখন যদি মই 10000 কিনিছিলো আৰু মই 12000 বিক্ৰী কৰিলো তেতিয়াহলে মোৰ কি হল 2000 টকা লাভ হল 2000 টকা তাত মই কি পালো প্ৰফিট পালো এইটোৱে কি হয় লাভ হয় তাৰ মানে যেতিয়া আমি কোনোবা এটা বস্তু কষ্ট প্ৰাইসতকে বেছিকে আমি বিক্ৰী কৰিম কষ্ট প্ৰাইসটো যিমান দাম হ'ব যেটো ব্যয় মূল্য হ'ব তাতকৈ আমি যদি বেছিকৈ যদি আমি বিক্ৰী কৰো হেতুৱে আমাৰ কি হ'ব আমাৰ প্ৰফিট হ'ব তাৰ মানে আমাৰ হেতু কি হ'ব লাভ হ'ব এতিয়া আহিছো লছ মানে ইংলিশত কি বুলি লছ মানে অসমীয়াত কয় লোকচান এতিয়া আমাৰ লোকচান কেতিয়া হয় মই যদি বাইকখন 10000 কিনিছিলো আৰু মই যদি 8000 বিক্ৰী কৰি দিও তেতিয়াহলে মোৰ কি হল 2000 টকা লোকচান হল
হ'ল 2000 টকা লোকচান হ'ল এতিয়া তাৰ মানে আমি কি বুজিলোঁ যে যদি আমি কষ্ট প্ৰাইজতকৈ কোনোবা এটা বস্তুৰ কষ্ট প্ৰাইজতকৈ আমি যদি তাতকৈ কমত যদি বিক্ৰী কৰি দিওঁ বস্তুটো তেতিয়া কি হ'ব সেইটো আমাৰ লোকচান হ'ব যেনেদৰে ইয়াত কি হৈছিলে 2000 টকা লোকচান হৈছিলে so the amount the seller incurs after selling the product less than its cost product তাৰ মানে যেটো ব্যয় মূল্য সেই ব্যয় মূল্যতকৈ কম পইচাত বিক্ৰী কৰি দিলে বস্তু এটা তেতিয়া তেওঁৰ কি হ'ব লছ হ'ব হ'ল তেতিয়া হলে আমি বুজিলো যে প্ৰফিট লছ সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইস কি নেক্সট হৈছে ওভাৰহেড চাৰ্জেস এতিয়া এই যেটো পইণ্ট এই যেটো টাৰ্ম এই টাৰ্মটো যেতিয়ালৈকে কোনোবা এটা কোৱেশ্যনত আমাক মেনশ্যন কৰি নিদিয়ে যে এটো ইয়াৰ আৰু ওভাৰহেড চাৰ্জেস লাগিছে তেতিয়ালৈকে আমি এটো কনসিডাৰ নকৰো জাস্ট মই এটো কাৰণে দিছো যে আমি এটো গম পোৱা উচিত কাৰণ এটো কেতিয়াবা কোৱেশ্যনত আহি যায় সো ওভাৰহেড চাৰ্জেস হৈছে ওপৰৰ মাসুল তাৰ মানে মই ধৰিলো যে মই যিখন বাইক কিনিছিলো সেই বাইকখন মই কিনুতে মই ধৰি ললো সেইখন মই চলাই আনিব নোৱাৰো বা মই যাব নোৱাৰো আনিবলৈ বাইকখন তেতিয়া হলে সেই বাইকখন যেটো আহিব গাড়ীখন ভাড়া কৰি আনিবলগীয়া হ'ব গাড়ীখনৰ মই পইচা দিব লাগিব 500 টকা গাড়ীখনক দিলো ধৰি লৈছো আৰু জুনে আনিছে মই তেখেতকো ধৰিলো 100 টকা দিলো তেতিয়া হলে 500 টকা 100 টকা এইবিলাক যিবোৰ এক্সট্ৰা চাৰ্জ হেতুকে কি বুলি কোৱা হয় ওভাৰহেড চাৰ্জেস যেটো অসমীয়াত কোৱা হয় ওপৰৰ মাসুল তাৰ মানে এক্সট্ৰা চাৰ্জেস এতিয়া মই ধৰি লৈছো যে বাইকখন গাড়ীত আনি থাকোতে ৰাস্তাতে যেনিবা পৰি গল বাইকখন পৰি গল গাড়ীখনৰ পৰা তেতিয়া হলে বাইকখনৰ কিবা কিবি বস্তু ভাঙি গল এতিয়া সেই বাইকখন মই কিবা মেৰামতি কৰিবলৈ মইতো আৰু পইচা খৰচ হ'ব তো সেই গুটেবিলাকৰ কি বুলি কোৱা হয় ওভাৰহেড চাৰ্জেস বুলি কোৱা হয় আমি সেইবিলাক কোড আমি ইনক্লুড নকৰো ব্যয় মূল্যত আমি তাত নহুমাও কষ্ট প্ৰাইসটো বেলেগ সেলিং প্ৰাইসটো বেলেগ আৰু ওভাৰহেড চাৰ্জেসটো বেলেগ সো এইটো যেতিয়া আমি এনেকুৱা ধৰণৰ কোৱেশ্চন পাম তেতিয়া আমি ভালদৰে বুজিম তো আমি জাস্ট এই বস্তুটো কি হয় ওভাৰহেড চাৰ্জেস কি হয় আমি হেতু ডিসকাস কৰিলো এতিয়া আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা চাওঁ তাৰ আগতে এইটো হৈছে মাৰ্ক প্ৰাইস ফৰ্মুলা মাৰ্ক প্ৰাইস মানে কি যেটো এমআৰপি যেটো লিখা থাকে যে আমাৰ এমআৰপি কোনোবা এটা বস্তু সব বস্তুতে কি লিখা থাকে এটা এমআৰপি লিখা থাকে কিন্তু আমি হে এমআৰপিত কৈ 5 টকা নহলে 10 টকা কমতে আমাক বস্তু দিয়ে এটা যেটো এমআৰপি হেতুকে কি বুলি কোৱা হয় মাৰ্ক প্ৰাইস এতিয়া দিস ইজ বেসিক্যালি লেভেল বাই শপকিপাৰ্স তাৰ মানে যিজন দোকানী সেই দোকানীজনে মাৰ্ক প্ৰাইসটো কোড মানে এখন কাগজত লিখি পেলাই কি কৰে লেবেলিং কৰি দিয়ে তাৰ মানে বস্তুটোত লগাই থৈ দিয়ে যে এই বস্তুটোৰ দাম ইমান টু অফাৰ ডিসকাউন্ট টু দা কাস্টমাৰ্স ইন সাচ এ ওয়ে দ্যাট মাৰ্ক প্ৰাইসটো হদাই কি হয় যেতিয়া দোকানী এজনে বস্তু এটাত মাৰ্ক প্ৰাইসৰ হে লেভেলটো লগাই কোনোবা এটা বস্তুত মই ধৰি লৈছো এটা মূৰ্তি আছে আৰু সেই মূৰ্তিটোত 1000 টকা দোকানীজনে লিখি থৈছে তাৰ মানে আৰু তেওঁ 20% ডিসকাউন্টটো দিছে তাত তাৰ মানে ইয়াৰ কথাটো কি যে 20% ডিসকাউন্ট দিয়াৰ পিছতো তেওঁ যেটো পইচা পাব তাতো তেওঁ কি হুমাই থাকিব লাভ হুমাই থাকিব যে আমাক কোনোবা এজন দোকানী যেতিয়া আমি বস্তু লবলৈ যাওঁ তেতিয়া যে কয় যে আমি কিনা নপৰে কিনা দামত বাইদেউ কিনা দামত দিছো কিন্তু সেইবিলাক হেতু পসিবল নহয় কাৰণ কোনোৱে নিজৰ লোকচান কৰি পেলাই বস্তু এটা বিক্ৰী নকৰে তেতিয়া হলে যেটো মাৰ্ক প্ৰাইস হে মাৰ্ক প্ৰাইসটো কি হয় কষ্ট প্ৰাইজতকৈ বেছিকৈ লিখে আৰু বহুত বেছিকৈ লিখে যাতে তেওঁ ডিসকাউন্ট দিয়াৰ পাছতো তেওঁ লাভৱান হ'ব পাৰে তেতিয়া হলে ডিসকাউন্ট ইজ ইকুৱেল টু কি হয় ফৰ্মুলাটো ডিসকাউন্ট ইজ ইকুৱেল টু যেটো মাৰ্ক প্ৰাইস আৰু যেটো সেলিং প্ৰাইস আমি যদি বিয়োগ কৰি দিওঁ হেতুৱে ডিসকাউন্ট হ'ব তাৰ মানে যদি 1000 টকা এটা মই 1000 টকা বস্তু এটা এটো হৈছে মাৰ্ক প্ৰাইস আৰু তাত যদি মই যদি হে বস্তুটো কিনিছো কিমানত 800 টকা তেতিয়া হলে ডিসকাউন্ট মোক কিমান দিলে 200 টকা ডিসকাউন্ট দিলে আৰু 800 টকাত মই বস্তুটো কিনিলো কিন্তু মাৰ্ক প্ৰাইস কিমান আছিল 1000 টকা আছিল সো এটো হৈছে ডিসকাউন্টৰ ফৰ্মুলা ডিসকাউন্ট আৰু মাৰ্ক প্ৰাইসৰ ফৰ্মুলা আৰু যদি আমাক ডিসকাউন্ট পাৰ্সেন্টেজ উলিয়াব লগিয়া হয় ডিসকাউন্ট পাৰ্সেন্টেজ মানে ডিসকাউন্ট পাৰ্সেন্টেজ এটো যদি উলিয়াব লগিয়া হয় কি হ'ব ডিসকাউন্ট পাৰ্সেন্টেজ আমি কাৰ ওপৰত উলিয়াম মাৰ্ক প্ৰাইসৰ ওপৰত উলিয়াম তাৰ মানে যদি 1000 টকা যদি মূৰ্তিটোৰ দাম হয় আৰু ডিসকাউন্ট আমাক কিমান দিছে আমাক 200 টকা ডিসকাউন্ট দিলে আৰু আমি 100 পূৰণ কৰি দিম এতিয়া কিমান পাৰ্সেন্ট আমি ডিসকাউন্ট পালো হেতু ওলাই যাব ইয়া কিমান বাৰ যাব 10 বাৰ যাব আৰু এটো 20 তাৰ মানে 20% আমাক কি দিলে ডিসকাউন্ট দিলে 20% ডিসকাউন্ট দিলে 1000 টকা মূৰ্তিটোত আৰু সেই 20% ৰ ভ্যালুটো কিমান 200 টকা আৰু আমাৰ 200 টকা যেতিয়া আমাক ডিসকাউন্ট দিলে আমি মূৰ্তিটো কিমানত কিনিলো 800 টকাত কিনিব পাৰিলো সো যেটো মাৰ্ক প্ৰাইস হেতু অসমীয়াত কি বুলি কোৱা হয় চিহ্নিত মূল্য আৰু এইটা ফৰ্মুলা এতিয়া প্ৰফিট আৰু লছৰ কিছুমান ফৰ্মুলাৰ ওপৰত ডিসকাস কৰো সো যেনেকৈ মই বাইকখন কিনিছিলো কিমানত 10000 আৰু মই বিক্ৰী কৰিছিলো কিমানত 12000 তেতিয়া হলে মোৰ লাভটো কিমান হল 2000 হল মোৰ লাভ তাৰ মানে
প্ৰফিট ইজ ইকুৱেল টু চেলিং প্ৰাইচ এইটো হৈছে কি মই বিক্ৰী কৰিছিলোঁ চেলিং প্ৰাইচ আৰু এইটো হৈছে কি কষ্ট প্ৰাইচ চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ তাৰ মানে যিটো বিক্ৰী মূল্য সেইটোৰ পৰা আমি ক্ৰয় মূল্যটো ব্যয় মূল্যটো আমি যেতিয়া বিয়োগ কৰি দিওঁ তেতিয়া আমি কি পাওঁ প্ৰফিট পাওঁ এতিয়া ধৰি লৈছিলোঁ মই বাইকখন ধৰি লৈছোঁ মই বিক্ৰী কৰিছিলোঁ কিমানত 8,000ত কিন্তু মোৰ বাইকখনৰ কিনা মূল্যটো কিমান আছিলে 10,000 আছিলে তেতিয়াহ'লে মোৰ কি হ'ল 2,000 কি হৈ গ'ল লছ হৈ গ'ল যেতিয়া চেলিং প্ৰাইচটো সৰু হ'ব তেতিয়া মোৰ লছ হ'ব যেতিয়া চেলিং প্ৰাইচটো ডাঙৰ হ'ব কষ্ট প্ৰাইচতকৈ তেতিয়া মোৰ কি হ'ব প্ৰফিট হ'ব আৰু কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা আছে যদি আমাক কয় প্ৰফিট পাৰ্চেণ্টেজ উলিয়াবলৈ আমাক যদি প্ৰফিট দিয়া থাকে মানে মোৰ যদি 1,000 টকাত যদি 100 টকা প্ৰফিট হ'ল তেতিয়াহ'লে মোৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান সেইটো যদি উলিয়াবলৈ কয় আমি কি কৰিম আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে প্ৰফিট পাৰ্চেণ্টেজ হওক বা লছ পাৰ্চেণ্টেজ হওক আমি হয়তো কিহৰ ওপৰত উলিয়াওঁ কষ্ট প্ৰাইচৰ ওপৰত সদায় উলিয়াওঁ তাৰমানে আমি ব্যয় মূল্যৰ ওপৰত আমি সদায় প্ৰফিট আৰু লছ পাৰ্চেণ্টেজ উলিয়াওঁ 10,000ৰ ওপৰত 100 টকা লাভ হ'ল তেতিয়াহ'লে মই কি কৰিম 100 পূৰণ কৰি দিম তেতিয়া আমি প্ৰফিট পাৰ্চেণ্টেজ পাম যদি মোৰ 100 টকা লোকচান হয় তেতিয়াহ'লে লছ পাৰ্চেণ্টেজ পাম হ'ল এতিয়া চেলিং প্ৰাইচৰ যিটো ফৰ্মুলা চেলিং প্ৰাইচ সদায় আমি কিহৰ ওপৰত উলিয়াওঁ কষ্ট প্ৰাইচৰ ওপৰত উলিয়াওঁ আৰু যিটো কষ্ট প্ৰাইচ সেইটো আমি কিহৰ ওপৰত উলিয়াওঁ চেলিং প্ৰাইচৰ ওপৰত উলিয়াওঁ তেতিয়াহ'লে চেলিং প্ৰাইচ ইজ ইকুৱেল টু ধৰি লৈছোঁ মোৰ 10% লাভ হৈছে তেতিয়াহ'লে মই কি কৰিম 100 প্লাছ 10% কৰিম তাৰমানে 100 কিমান হ'ব ওপৰত 10% আৰু তলত হ'ব 100 আৰু ইনটু CP কৰিম তেতিয়া আমি কি পাম চেলিং প্ৰাইচ যদি আমাৰ যেনিবা লছ হ'ল আমাক লছ পাৰ্চেণ্টেজ দিয়া আছে তেতিয়াহ'লে আমি কি কৰিম 100ৰ পৰা বিয়োগ কৰিম ওপৰত আৰু তলৰে 100 হৰণ কৰি পেলাই কষ্ট প্ৰাইচে পূৰণ কৰিম তেতিয়া আমি কি পাম চেলিং প্ৰাইচ পাম ঠিক তেনেদৰে যেতিয়া আমি কষ্ট প্ৰাইচ উলিয়াম যদি আমাৰ প্ৰফিট হয় প্লাছ কৰিম আৰু যদি আমাৰ লছ হয় মাইনাছ কৰিম আৰু চেলিং প্ৰাইচে পূৰণ কৰিম চ' এইবিলাক ইম্পৰ্টেণ্ট ফৰ্মুলা এই ফৰ্মুলাবিলাক মনত ৰখাটো খুবেই দৰকাৰী এতিয়া আমি কিছুমান কুৱেশ্যনৰ ওপৰত ডিছকাছ কৰোঁ এই যিমানবিলাক আমি ফৰ্মুলা ডিছকাছ কৰিলোঁ বেছিকৰ কিছুমান কুৱেশ্যনৰ ওপৰত আমি ডিছকাছ কৰোঁ চ' ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কৈছে এ মেন বাইজ এন আৰ্টিকল ফৰ 300 তাৰমানে এজন ব্যক্তিয়ে এটা আৰ্টিকল মানে এটা বস্তু কিনিলে তো কিমানত কিনিলে 300 টকাত কিনিলে এণ্ড চেলছ ইট ফৰ 900 তেওঁ 300 টকাত কিনিলে তাৰমানে তেওঁৰ কষ্ট প্ৰাইচটো কিমান হৈছে 300 আৰু 900 টকাত বিক্ৰী কৰিলে তাৰমানে চেলিং প্ৰাইচটো কিমান হৈছে 900 টকা 900 ফাইণ্ড প্ৰফিট এণ্ড লছ মানে প্ৰফিট অৰ লছ তাৰমানে তেওঁৰ প্ৰফিট হৈছে নে লছ হৈছে আমি সেইটো কেনেকৈ গম পাম প্ৰথমতে আমি দেখিছোঁ যে যিটো চেলিং প্ৰাইচ সেইটো কষ্ট প্ৰাইচতকৈ ডাঙৰ হয় তাৰমানে আমি গম পালোঁ যে এইটো তেখেতৰ প্ৰফিট হৈছে কিমান প্ৰফিট হৈছে তেতিয়াহ'লে প্ৰফিট ইজ ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ যিটো ডাঙৰ সেইটো আমি আগত লিখিম চেলিং প্ৰাইচ 900 টকা আৰু কষ্ট প্ৰাইচ 300 টকা তেতিয়াহ'লে তেখেতৰ লাভ হৈছে 600 টকা নেক্সট ৰমন পাৰ্চেজ এ কাৰ ফৰ 5 লাখ তাৰমানে ৰমনে এখন গাড়ী কিনিলে 5 লাখত আৰু চেল কৰি দিলে 4 লাখত 4 লাখত চেল কৰি দিলে তাৰমানে কষ্ট প্ৰাইচ হৈছে তেখেতৰ 5 আৰু চেলিং প্ৰাইচ হৈছে 4 ফাইণ্ড প্ৰফিট অৰ লছ তেতিয়াহ'লে তেখেতৰ আমি দেখিছোঁ যিটো চেলিং প্ৰাইচ সেইটো কষ্ট প্ৰাইচতকৈ কি হয় সৰু হয় তাৰমানে তেখেতৰ কি হৈছে লছ হৈছে তেতিয়াহ'লে লছ আমি কেনেকৈ উলিয়াওঁ কষ্ট প্ৰাইচ তাৰ যিহেতু কষ্ট প্ৰাইচটো ডাঙৰ সেইকাৰণে আমি আগত লিখিছোঁ আৰু চেলিং প্ৰাইচ আমি যেতিয়া এইটো মাইনাছ কৰিম তেতিয়া কি হ'ব আমি পাম 1 তাৰমানে 1 লাখ টকাৰ তেখেতৰ কি হৈছে লছ হৈছে নেক্সট কুৱেশ্যন এ পাৰ্চন বাইজ এ টয় ফৰ 50 তাৰমানে এজন ব্যক্তিয়ে 50 টকাত এটা কি কিনিলে পুতলা কিনিলে তাৰমানে 50 টকাটো কি হয় কষ্ট প্ৰাইচ পুতলাটোৰ কষ্ট প্ৰাইচ 50 টকা এণ্ড চেলছ ইট ফৰ 75 আৰু তেওঁ কিমানত বিকি দিলে চেলিং প্ৰাইচ হৈছে 75 হোৱাট উইল বি হিজ গেইন পাৰ্চেণ্ট এতিয়া আমাক উলিয়াব লাগে গেইন পাৰ্চেণ্ট মানে প্ৰফিট পাৰ্চেণ্টেজ আমাক উলিয়াব লাগে আমি এইটো কেনেকৈ কৰিম প্ৰথমতে আমি উলিয়াই ল'ম প্ৰফিটটো কিমান হৈছে আমি কেনেকৈ উলিয়াম প্ৰফিট ইজ ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ মানে 75 মাইনাছ 50 এইটো যদি আমি বিয়োগ কৰোঁ কিমান পাম 25 তাৰমানে তেখেতৰ প্ৰফিট হৈছে 25 টকা এতিয়া 25 টকা প্ৰফিট হৈছে প্ৰফিট পাৰ্চেণ্টেজ উলিয়াব লাগে আমি কিহৰ ওপৰত উলিয়াম কষ্ট প্ৰাইচৰ ওপৰত তলত হ'ব 50 পূৰণ 100 50 100 দুবাৰ যাব আৰু 2 25 50 তাৰমানে 50% তেখেতৰ কি হৈছে লাভ হৈছে নেক্সট এ পাৰ্চন বাইজ এ চাইকেল ফৰ 450 এখন চাইকেল কিনিছে কষ্ট প্ৰাইচ কিমান 450 বাট বিকজ অফ চাৰ্টেইন আৰ্জেঞ্চি হি চেলছ ইট ফৰ 350 তেখেতৰ কিবা পইচা আৰ্জেণ্ট হ'ল সেইকাৰণে তেওঁ চাইকেলখন বিকি দিলে কিমানত বিকিলে চেলিং প্ৰাইচ 350 এতিয়া আমি দেখিছোঁ যে চেলিং প্ৰাইচটো কি হয় তেখেতৰ কষ্ট প্ৰাইচতকৈ সৰু হয় তেতিয়াহ'লে তাৰমানে কি তেখেতৰ লছ হৈছে কিমান লছ হৈছে তেখেতৰ
যে সেলিং কষ্ট প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ তাৰ মানে 100 টকা তেখেতৰ কি হৈছে লছ হৈছে এতিয়া আমাক উলিয়াব লাগে লছ পাৰ্চেন্টেজ ওপৰত হ'ব কিমান যিমান লছ হৈছে সিমান তলত হ'ব কষ্ট প্ৰাইচ 450 আৰু পূৰণ 100 এটো 0 এটো 0 গ'ল 5 9 45 5 20 100 তেতিয়ালে এটো কিমান হ'ব 200/9 আৰু এটো যদি আমি হৰণ কৰো আমি কি পাম 22 2/9% সো ইমান পাৰ্চেন্ট তেখেতৰ কি হৈছে লছ হৈছে নেক্সট কোৱেশ্চন find the SP when CP is 80 আমাক CP দিয়া আছে 80 rupees আৰু gain percentage দিয়া আছে কিমান মানে profit percentage দিয়া আছে কিমান 20% আমি SP উলিয়াব লাগে আমি SP কিহৰ ওপৰত উলিয়াও cost price ওপৰত উলিয়াও ওপৰত আমাৰ কি হয় ফৰ্মুলাটো আমাৰ কি আছিল 100 plus gain percentage তাৰ মানে profit percentage কিমান 20% আৰু তলত কিমান হ'ব 100 into cost price আৰু এটো যদি আমি সলভ কৰো কি হ'ব ওপৰত হ'ব কিমান 120 তলত হ'ব 100 আৰু cost price মানে কিমান আছে 80 এটো 0 এটো 0 গ'ল এটো 0 এটো 0 গ'ল আৰু 8 12 কিমান আৰু 8 12 কিমান 96 তাৰ মানে সেলিং প্ৰাইচটো কিমান হ'ব তেখেতৰ 96 rupees আৰু 96 rupees যেতিয়া তেওঁ সেল কৰিব তেখেতৰ কি হ'ব 20% লাভ হ'ব আৰু cost priceটো হৈছিল 80 নেক্সট কোৱেশ্চন এতিয়া আমি এটো উলিয়াব লাগে আমাক দিয়া আছে লছ পাৰ্চেন্টেজ আৰু cost price দিয়া আছে 80 আৰু লছ পাৰ্চেন্টেজ আমাক দিয়া আছে 20 আৰু আমাক কি দিয়া আছে SP উলিয়াব লাগে তেতিয়াহলে SP ইজ ইকুৱেল টু যেহেতু আমাক লছ পাৰ্চেন্টেজ উলিয়াব লাগে আমি কি কৰিম ওপৰত 100 ৰ পৰা কি কৰিম লছ যেটো পাৰ্চেন্টেজ হেতু বিয়োগ কৰিম আৰু তলত 100 হ'ব আৰু ইনটু কষ্ট প্ৰাইস তাৰ মানে কিমান 80 সো এটো 0 এটো 0 গ'ল আৰু ওপৰত হ'ব 80 তলত হ'ব 10 আৰু ইয়াত হ'ব 8 ইয়াক 8 বাৰ যাব আৰু 8 7 গুণ কিমান 64 তাৰ মানে 84 rupees তেখেতৰ সেলিং প্ৰাইস আৰু হেতু সেলিং প্ৰাইসত তেওঁ সেল কৰিলে কি হ'ব তেওঁৰ 20% কি হ'ব লোকসান হ'ব নেক্সট কোৱেশ্চন ফাইন্ড দা CP when SP is 40 SP দিয়া আছে 40 আৰু profit percentage তাৰ মানে gain percentage আমাক দিয়া আছে 15% আৰু আমি cost price কিহৰ ওপৰত উলিয়াও selling price ওপৰত তেতিয়া হলে cost price is equal to 100/100 plus profit percentage তাৰ মানে 15 into selling price তাৰ মানে কিমান 40 আৰু তলত হ'ব কিমান 115 পূৰণ 40 পাঁচে কৰিলে আমি কিমান পাম 5 2 10 5 3 15 আৰু এটো 8 5 40 আৰু এটো যেতিয়া আমি হৰণ কৰি সলভ কৰিম তেতিয়া হলে আমি কিমান পাম 34.78 rupees পাম সো ইমান টকা তেওঁ কিনিছিলে আৰু 40 টকাত বিক্ৰী কৰিলে তেতিয়া তেওঁ প্ৰফিট কিমান হল 15% নেক্সট কোৱেশ্চন আমাক দিয়া আছে লছ পাৰ্চেন্টেজ আমি উলিয়াব লাগে কষ্ট প্ৰাইস ইজ ইকুৱেল টু কি আছিল 100 বাই আমাৰ লছ হৈছে হেকাৰণে আমি কি কৰিম 100 মাইনাস যেটো লছ পাৰ্চেন্টেজ হেতু কৰিম আৰু কিহৰ পৰা উলিয়াম সেলিং প্ৰাইস মানে 200 তলত হ'ব কিমান 100 ইয়াত হ'ব 65 আৰু ইয়াত হ'ব 200 আৰু এটো যেতিয়া আমি সলভ কৰিম আমি কি পাম 307.6 rupees তো এই দামটো যেতিয়া তেওঁ বস্তু এটা কিনিব আৰু 200 টকাত তেওঁ বিক্ৰী কৰিলে তেতিয়া তেওঁ লছ কিমান হ'ব 35% নেক্সট কোৱেশ্চন এটো আমাক কৈছে এটা পুতলা কিনা হৈছিল 150 rupees তাৰ মানে কষ্ট প্ৰাইস কিমান 150 rupees তাৰ পিছত বিক্ৰী কৰা হল 8% লাভত 8% প্ৰফিটত হেতু বিক্ৰী কৰা হল আমি উলিয়াব লাগে সেলিং প্ৰাইস তেতিয়াহলে আমি কি কৰিম সেলিং প্ৰাইস ইজ ইকুৱেল টু কিমান হ'ব 100 প্লাস গেইন পাৰ্চেন্টেজ তাৰ মানে কিমান 8 আৰু তলত হ'ব 100 আৰু কষ্ট প্ৰাইস তাৰ মানে কিমান 150 এতিয়া যদি আমি এটো সলভ কৰো ওপৰত হ'ব 108 আৰু তলত হ'ব 100 পূৰণ 150 আৰু এটো যদি আমি সলভ কৰিম তেতিয়া আমি কিমান পাম এটো 0 এটো 0 গ'ল 5 3 15 5 2 10 2 ইয়াক কৰিলে 2 5 10 2 6 8 আৰু এটো যদি আমি পূৰণ কৰিম কিমান হ'ব 3 4 12 কৰিলে 3 5 15 কে 16 সো 162 কিমান হৈছে আনসাৰ 162 rupeesত যেতিয়া বস্তু এটা কি কৰিব বিক্ৰী কৰিব যাৰ কিনা দামটো আছিল 150 rupees তেতিয়া কি হ'ব তেখেতৰ লাভ হ'ব কিমান 8% নেক্সট কোৱেশ্চন আৰু আজি ভিডিওৰ কাৰণে লাষ্ট কোৱেশ্চন এ টেবল ইজ বট ফৰ 1500 এখন টেবল কিনা হৈছিল কষ্ট প্ৰাইস হৈছে 1500 আৰু লছ হৈছে কিমান লছ পাৰ্চেন্টেজ হৈছে 6% আমি উলিয়াব লাগে সেলিং প্ৰাইস ইজ ইকুৱেল টু আমি কি কৰিম 100 মাইনাস লছ পাৰ্চেন্টেজ ডিভাইডেড বাই 100 ইনটু কষ্ট প্ৰাইস এটো যেতিয়া আমি কটাকটি কৰিম কি হ'ব 0 0 যাব উত্তৰ ওপৰত থাকিব 15 আৰু আমি কি পাম 94 পাম ইয়াত পূৰণ 15 আৰু আমি যেতিয়া এটো পূৰণ কৰিম আমি কিমান পাম 1410 ইমান ৰুপিজত যেতিয়া বস্তু এটা কি কৰিব
বিক্ৰী কৰিব যাৰ কিনা দামটো আছিলে 1500 টকা তেতিয়া তেখেতৰ লোকচান হ'ব কিমান 6%। সো আজিৰ ভিডিওটোৰ কাৰণে ইমানেই আছিল। আশা কৰোঁ আমি যি ডিসকাস কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে। নেক্সট ভিডিওত পুনৰ লগ পাম। এই ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আৰু যদিহে ভিডিওটো চাই ভাল লাগিল তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।